নমস্কাৰ অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বোৰ্ড আসাম ৰিহাবাৰী গুৱাহাটীয়ে এখন নটিফিকেশ্যন প্ৰকাশ কৰিছে যিসকল প্ৰাৰ্থীয়ে 6-10-2023 বিভিন্ন পুলিচ বিভাগৰ বিভিন্ন পদত আবেদন কৰিছিল সেই আবেদনৰ ভিত্তিত তেওঁলোকৰ এটা প্ৰাথমিক পৰীক্ষা হৈছিল আৰু সেই প্ৰাথমিক পৰীক্ষাটোৰ ৰিজাল্ট অনলাইনত দিয়া হৈছে আৰু সেই ৰিজাল্টৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নেক্সট ষ্টেপ দ্বিতীয় পৰ্যায়ৰ যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাৰ কাৰণে তেওঁলোকে এডমিট অনলাইনৰ পৰা ডাউনলোড কৰিব লাগিব আৰু নিৰ্দিষ্ট তাৰিখ ইয়াত দিয়া হৈছে নিৰ্দিষ্ট তাৰিখ নিৰ্দিষ্ট সময়ত সেই পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু তাৰ কাৰণে যিসকল প্ৰাৰ্থীয়ে 2023 পৰা আজিলৈকে ৰৈ আছিল সেই অপেক্ষাৰ অন্ত পৰিল আৰু এতিয়া তেওঁলোকে দ্বিতীয় পৰ্যায়ৰ যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাৰ অৱতীৰ্ণ হোৱাৰ কাৰণে অনলাইনৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব আৰু তেওঁলোকে ডাউনলোড কৰাৰ ক্ষেত্ৰত এই যে এপ্লিকেশ্যন নম্বৰ আছিল আৰু নিজৰ নামটো আৰু ডেট অফ বাৰ্থ এইখিনি বস্তু তেওঁলোকে লগত থাকিলে তেওঁলোকে নিজাকৈ অনলাইনৰ পৰা এই বস্তুটো ডাউনলোড কৰিব পাৰিব আৰু যদি কিবা টেকনিক্যাল সাপোৰ্ট লাগে তেওঁলোকে এটা নম্বৰ দি দিছে আৰু এই নম্বৰটোত যোগাযোগ কৰিও আপোনালোকে সবিশেষ জানিব পাৰিব গতিকে এইটো সেই সকল প্ৰাৰ্থীৰ কাৰণে এটা ভাল খবৰ আৰু সেই কাৰণে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ নমস্কাৰ ধন্যবাদ